Hello everyone, welcome to the Exia IAS Academy. আহিবলগা APSC CC মেইনছৰ বাবে আমি APSC মেইনছ হাইলি প্ৰবেবল কুৱেশ্যনৰ যিটো সিৰিজ আৰম্ভ কৰিছিলোঁ তাৰ আজি পঞ্চমটো টপিক আমি আলোচনা কৰিম। ইতিমধ্যে 4টা টপিক আলোচনা হৈ গৈছে। আমি এই যিসমূহ বিষয় আলোচনা কৰিছোঁ 150 পৰা 250 শব্দৰ ভিতৰত আলোচনা কৰা হৈছে যাতে পৰীক্ষাত আপোনালোকে কি কৰিব পাৰে টু দা পইণ্ট আনসাৰ লিখিব পাৰে। তো জৰুৰী যিসমূহ ফেক্ট আছে কনসেপ্ট আছে সেই গোটেইখিনি কথা মই ইয়াতে সন্নিবিষ্ট কৰিবলৈ যত্ন কৰিছোঁ। গতিকে যি মেগা ডেম প্ৰজেক্ট অফ চাইনা আছে তাৰ কি প্ৰভাৱ থাকিব নৰ্থ ইষ্ট ইন জেনেৰেল আৰু পাৰ্টিকুলাৰলি অসমৰ ওপৰত বা সমগ্ৰ ভাৰতবৰ্ষ ইন জেনেৰেল আমি চাব পাৰোঁ। গতিকে এতিয়া চাইনাই ইতিমধ্যে মানে মিডক যিটো ডেম প্ৰজেক্ট আছে তাৰ পূৰ্বেও তেওঁলোকে ব্ৰহ্মপুত্ৰ বা ইয়াৰলুং চেংপো যিটো টিবেটত ব্ৰহ্মপুত্ৰৰ নাম হৈছে ইয়াৰলুং চেংপো, তো তাৰ ওপৰতে ইতিমধ্যে আপোনাৰ জেংমৌ ডেম তেওঁলোকে নিৰ্মাণ কৰিছে আৰু যিটো অপাৰেশ্যনেল হৈ আছে সিন্স 2015। আৰু নতুন যিটো ডেম প্ৰপ'জড হয় সেইটো হৈছে আপোনাৰ প্ৰপ'জড ছুপাৰ ডেম এট মিডক। তো মিডক নামৰ যিটো ঠাই আছে আপোনাৰ অৰুণাচল এণ্টাৰ কৰাৰ আগতে, অ'কে, তো তাতে আপোনাৰ এটা গ্ৰেট বেণ্ড আছে, সেই ইউ শ্বেপ বেণ্ড। তো সেই বেণ্ডৰ যিটো মিডক ঠাই হয় সেই ঠাইডোখৰতে কি কৰা হ'ব এই ছুপাৰ ডেম প্ৰজেক্টটো ডেভেলপ কৰা হ'ব যাৰ কেপাচিটি হ'ব 60 গিগাৱাট আৰু এইটো ৱৰ্ল্ডৰ লাৰ্জেষ্ট হাইড্ৰ' পাৱাৰ ডেম হ'ব। তো জেংমৌ ডেমৰ বাহিৰেও আপোনালোকে এই আৰু 4-5টা ডেম তেওঁলোকে কি কৰিছে আণ্ডাৰ কনষ্ট্ৰাকশ্যন বা প্লেনিঙত তেওঁলোকৰ আছে। এতিয়া যদি এই যিটো ডেম আছে ইয়াৰ আমি পচিবল কি ইম্পেক্ট হ'ব পাৰে, কি প্ৰভাৱ পৰিব পাৰে, তো ইয়াতে স্পেচিয়েলি আমি ইয়াৰ যিখিনি নেগেটিভ প্ৰভাৱ আছে সেইখিনিয়ে আলোচনা কৰিম কিয়নো ই আপোনাৰ নকাৰাত্মক প্ৰভাৱে পেলাব। তো প্ৰথমতে প্ৰভাৱ হ'ব বা ইয়াৰ পচিবল ইম্পেক্ট হ'ব হাইড্ৰলজিকেল ইম্পেক্ট। তো যি হাইড্ৰলজিকেল ইম্পেক্ট মানে যি আপোনাৰ পানী আছে তাৰ যিটো ফ্ল' আছে সেইটো অল্টাৰ হ'ব পাৰে, অল্টাৰ্ড ফ্ল' অফ ব্ৰহ্মপুত্ৰ হাইড্ৰলজিকেল ইম্পেক্টৰ ভিতৰত। ৱাটাৰ ডাইভাৰ্জন হ'ব পাৰে, যিটো ৱাটাৰ ডাইভাৰ্জন তেওঁলোকে কৰিব ফৰ হাইড্ৰ' পাৱাৰ বা তেওঁলোকে এইটো মিডক ডেম যিটো প্ৰজেক্ট আছে ইৰিগেশ্যনৰ কাৰণে ইউজ কৰিব পাৰে, যিটোৱে কি কৰিব ডাউনষ্ট্ৰীম যিখিনি অঞ্চল আছে অৰুণাচল অসম তাৰ পাছতে আপোনাৰ ৱেষ্ট বেংগল বাংলাদেশ এইখিনিত কি হ'ব ফ্ল'টো ইয়াৰ কমিব। আৰু স্পেচিয়েলি কোনটো ছিজনত ফ্ল'টো বেয়া হ'ব পাৰে ড্ৰাই ছিজনত। কাৰণ মনত ৰাখিব ব্ৰহ্মপুত্ৰৰ কিছুদিন আগতে এটা ষ্টাডি আহিছিলে দ্য হিন্দু নিউজ পেপাৰত যে ব্ৰহ্মপুত্ৰৰ 80% যিটো পানী হয় অসমৰ ভিতৰত সেইটো আপোনাৰ ডিফাৰেণ্ট ট্ৰিবিউটেৰীৰ পৰা আহে আৰু সেই ট্ৰিবিউটেৰীবিলাকক কোনে ফেড কৰে ৰেইন যিটো ৱাটাৰ থাকে মনচুন সময়ত আমাৰ যিটো ছাউথ ৱেষ্ট মনচুন আছে তো তাৰ পৰাই আমি 80% ৱাটাৰ ইল্ড দেখা পাওঁ ব্ৰহ্মপুত্ৰৰ স্পেচিয়েলি আমাৰ নৰ্থ ইষ্টাৰ ৰিজনত। সেই গতিকে আমাৰ কি আছে আপোনাৰ ছামাৰ ছিজনত অসুবিধা নহ'ব কিন্তু ড্ৰাই ছিজনত অসুবিধা হ'ব পাৰে কিয়নো ড্ৰাই ছিজনত ব্ৰহ্মপুত্ৰ প্ৰায় ড্ৰাই হৈ যায় আৰু বেছি ড্ৰাই হৈ যাব পাৰে। গতিকে ইয়াতে নেভিগেশ্যনৰ প্ৰব্লেম আমাৰ হ'ব পাৰে, অ'কে, বা যিখিনি আপোনাৰ মেৰাইন যিখিনি বা আপোনাৰ ৰিভাৰাইন যিখিনি এনিমেলছ আছে সেইখিনিৰ ওপৰত নেগেটিভ ইম্পেক্ট পৰিব পাৰে। তাৰ পাছতে যদি ছাডেন ৰিলিজ কৰি দিয়া হয় মিডক ডেমৰ যিখিনি পানী থাকিব সেইখিনিয়ে কি কৰিব পাৰে আপোনাৰ ফ্লেছ ফ্লাডৰ যিটো ৰিস্ক আছে সেইটো বঢ়াব পাৰে। আৰু ইয়াৰ ফলত কি হ'ব পাৰে আমাৰ যিসমূহ চহৰ যেনেকৈ ডিব্ৰুগড় আছে বা মাজুলী আছে বা আপোনাৰ গুৱাহাটী আছে এইখিনিত ফ্লেছ ফ্লাডৰ সমস্যা দেখা দিব পাৰে, অৰ্থাৎ এটা ডিজাষ্টাৰ হ'ব পাৰে, অ'কে। তো যিটো ফ্লাডৰ ডিজাষ্টাৰ আছে সেইটো আমি দেখা পাব পাৰোঁ। চ' সেইটো ডেম ইনডিউচ ফ্লাডিং হ'ব। নেক্সট ছেডিমেণ্টৰ যিটো ফ্ল' থাকিব সেইটো ৰিডিউচ হ'ব পাৰে। এতিয়া ছেডিমেণ্টবিলাকে কি কৰে আপোনাৰ মাটিৰ যিটো উৰ্বৰতা আছে সেইটো বঢ়ায় আৰু আমাৰ যি ব্ৰহ্মপুত্ৰ ভেলী আছে তাৰ ফাৰ্টিলিটিটো বঢ়ায়, য'ত আমাৰ কি হয় ফাৰ্টিলিটি বাঢ়িলে খেতি বাতি ভাল হয়। গতিকে এতিয়া যেতিয়া ছেডিমেণ্টৰ ফ্ল'টো ৰিডিউচ হৈ যাব ব্ৰহ্মপুত্ৰৰ ফাৰ্টিলিটিৰ ওপৰত ইম্পেক্ট পৰিব আৰু ফাৰ্টিলিটিৰ ওপৰত ইম্পেক্ট পৰিলে আমাৰ যি এগ্ৰিকালচাৰ আছে কৃষি কাৰ্য আছে তাৰ ওপৰত নেগেটিভ প্ৰভাৱ পৰিব পাৰে বা ৰুৰেল ইকনমিত অসমৰ ৰুৰেল ইকনমিত আপোনাৰ নেগেটিভ ইম্পেক্ট থাকিব পাৰে ইনক্লুডিং ইটছ ইক'লজি, অ'কে। এগ্ৰিকালচাৰ আৰু লাইভলিহুডত এতিয়া যিটো ইম্পেক্ট চালোঁ যদি ছেডিমেণ্টৰ ফ্ল' ৰিডিউচ হয়
বা আপোনাৰ যিটো পিক আৱাৰত আমাক পানীৰ প্ৰয়োজন হয় সেইটো সময়ত যদি তাৰ ফ্ল'টো অল্টাৰ কৰি দিয়া হয় তেনেহ'লে এগ্ৰিকালচাৰ আৰু লাইভলিহুডতো ইয়াৰ ইম্পেক্ট থাকিব স্পেচিয়েলি ফাৰ্মাৰ্ছৰ ওপৰত এতিয়া আপুনি যদি 2011 চেঞ্চাছৰ মতে চায় চেঞ্চাছৰ ডেটাৰ মতে তেনেহ'লে অসমৰ 86% যি জনসাধাৰণ আছে ৰুৰেল ইনহেবিটেণ্ট হয় আৰু তাৰে আপোনাৰ প্ৰায় 70% মোৰ দেন 70% পপুলেশ্যনে এগ্ৰিকালচাৰৰ ওপৰত ডিপেণ্ডেণ্ট হয় গতিকে বহুত নেগেটিভ প্ৰভাৱ পৰিব পাৰে যে যিটো ৱাটাৰৰ আপোনাৰ এভেইলেবিলিটি আছে সেইটো ৰিডিউচ যদি হৈ যায় তাৰ পাছতে যি আমাৰ ফিচাৰী ছেক্টৰ আছে ফ্ৰেছ ৱাটাৰ আমাৰ ফিচিং বহুত বেছি হয় তো তাৰ ওপৰতো নেগেটিভ প্ৰভাৱ পৰিব পাৰে তো ডিজৰাফ ফিছ ব্ৰিডিং এফেক্টিং ফিচিং কমিউনিটি চ' যিসকল আমাৰ ফিচাৰমেন আছে আৰু ফিচিঙৰ ওপৰতো কি হয় ৰুৰেল ইকনমি বহুত বেছি বৰ্তি আছে তাৰ ওপৰতো আপোনাৰ নকাৰাত্মক প্ৰভাৱ অৰ্থাৎ নেগেটিভ প্ৰভাৱ পৰিলক্ষিত হ'ব পাৰে গতিকে আমি নাম্বাৰ 1 হাইড্ৰলজিকেল ইম্পেক্ট চালোঁ তাৰ ভিতৰতে বুলেট কৰি আমি 3টা পইণ্ট চালোঁ 2 নম্বৰ আৰু 2টা পইণ্ট চালোঁ ইম্পেক্ট অন ফাৰ্মাৰ্ছ এণ্ড ফিচাৰিজ দেন 3 নম্বৰ ইকলজিকেল কিছুমান কনচাৰ্ণ থাকিব পাৰে যেনেকৈ ৰিভাৰাইন যিটো বায়'ডাইভাৰ্চিটি থাকে সেইটো লছ হ'ব পাৰে এতিয়া ব্ৰহ্মপুত্ৰ কি হয় আপোনাৰ ছাপৰ্ট কৰে যিটো গাংগেটিক ডলফিন আছে তাৰ পাছতে বিভিন্ন প্ৰকাৰৰ যি আপোনাৰ পৰিভ্ৰমী চৰাই আছে মাইগ্ৰেটৰী বাৰ্ড তেওঁলোকৰ বিচৰণস্থল হয় ৰিভাৰৰ আশে পাশে তো সেইখিনিৰ ওপৰত কি হ'ব আপোনাৰ নেগেটিভ ইম্পেক্ট পৰিব আৰু যি একুৱাটিক লাইফৰ যিটো ডাইভাৰ্চিটি আছে সেইটো আপোনাৰ কমি যাব পাৰে বা ৰিডিউচ হ'ব পাৰে আৰু ই অভাৰঅল কি কৰিব আপোনাৰ আমাৰ টুৰিজিমৰ ওপৰতো নেগেটিভ ইম্পেক্ট পেলাব পাৰে বায়'ডাইভাৰ্চিটিৰ ওপৰত যদি নেগেটিভ ইম্পেক্ট পৰে অ'কে নেক্সট আপোনাৰ ৱেটলেণ্ড ইক'চিষ্টেম ইম্পেক্ট তো যিখিনি ৱেটলেণ্ড অৰ্থাৎ যিসমূহ বিল আছে তো বিলত কি হয় আপোনাৰ যেতিয়া ব্ৰহ্মপুত্ৰত ফ্লাডিং হয় বা এক্সেছ ৱাটাৰ যিটো হয় আপোনাৰ সেইটো বিল ইত্যাদিত যায় তো বিলত যিটো পানী যেতিয়া কমিব তো সেই কি কৰিব অসমৰ যি আপোনাৰ ইক'লজি আছে ক্ৰুচিয়েল ইক'লজি ফ্ৰেছ ৱাটাৰৰ যিটো ইক'লজি তাক ডিছৰাপ্ট কৰিব প্লাছ যিসমূহ আমাৰ ফ্ৰেছ ৱাটাৰ ৰিচ'ৰ্চেছ আছে লাইক আপোনাৰ মাছ আছে সেইখিনিৰ ওপৰতো নেগেটিভ ইম্পেক্ট পৰিব অভাৰঅল ইয়াৰ ইকনমিৰ ওপৰতো ইম্পেক্ট থাকিব অ'কে নেক্সট আছে ডিজাষ্টাৰ ৰিস্ক এতিয়া মন কৰিব যিটো ঠাইত ডেমটো বনাব লৈছে এই গোটেই ঠাইডোখৰ মানে নৰ্থ ইষ্ট প্লাছ আপোনাৰ টিবেটিয়ান ৰিজন হাইলি কি হয় হাইলি আপোনাৰ টেকটনিকেলি এক্টিভ হয় তো এনেকুৱা টেকটনিকেলি এক্টিভ এটা জোনত যেতিয়া ডেম এটা নিৰ্মাণ কৰা হৈছে তো ইন ফিউচাৰ কি হ'ব পাৰে আৰ্থকুইক হ'লে ডেমটো কলেপছ হ'ব পাৰে আৰু কলেপছ হ'লে কি হ'ব ডেম ফেইলিয়াৰ হ'ব আৰু ডেম ফেইলিয়াৰ হ'লে আপোনাৰ কেটাষ্ট্ৰফিক ফ্লাড ডাউন ষ্ট্ৰীমত দেখা দিব পাৰে ইনক্লুডিং অৰুণাচল প্ৰদেশ অসম ৱেষ্ট বেংগলৰ কিছু পাৰ্ট দেন আপোনাৰ বাংলাদেশ অ'কে তাৰপাছতে যিসমূহ গ্লেচিয়েল লেক থাকে সেই গ্লেচিয়েল লেকসমূহতো কি হ'ব পাৰে তাৰ যিটো আপোনাৰ বাউণ্ডৰী আছে সেইটো ব্ৰিচ হয় GLOF গ্লেচিয়েল লেক আউটবাৰ্ষ্ট ফ্লাডো দেখা দিব পাৰে যিটো এটা ডেম ৰিলেটেড ৰিস্ক হ'ব আমাৰ অ'কে যেনেকৈ আমি ছিকিমত দেখা পাইছিলোঁ বা উত্তৰাখণ্ড ৰিজনত যিটো দেখা পোৱা যায় মাজে মাজে তো সেইখিনি সমস্যা কি হ'ব নৰ্থ ইষ্টত স্পেচিয়েলি অৰুণাচল অসমত দেখা দিব পাৰে নেক্সট হ'ল পইণ্ট নম্বৰ 5ত জিঅ' পলিটিকেল আৰু ষ্ট্ৰেটেজিক কনচাৰ্ণ কি হ'ব যে ৱাটাৰক কি কৰা যাব পাৰে ষ্ট্ৰেটেজিক টুল হিচাপে ইউজ কৰিব পৰা যাব পাৰে বাই চাইনা তো পটেঞ্চিয়েলি ইউজ ৱাটাৰ কণ্ট্ৰল এজ লেভাৰেজ ডিউৰিং বৰ্ডাৰ টেনশ্যন তো বৰ্ডাৰ টেনশ্যনৰ সময়ত কি কৰিব পাৰে তেওঁলোকে পানীক বমৰ নিচিনাকৈ ইউজ কৰিব পাৰে তো সেইটো এটা সমস্যা ইয়াতে থাকিব বা নেগেটিভ এটা পইণ্ট থাকিব লেক অফ ডেটা শ্বেয়াৰিং তো এতিয়া চীন আৰু ভাৰতৰ মাজত যিসমূহ ট্ৰান্সবাউণ্ডাৰী ৰিভাৰ আছে স্পেচিয়েলি আপোনাৰ ব্ৰহ্মপুত্ৰ বা ইয়াৰলুং চেংপো তাক লৈ কি আছে লিমিটেড হাইড্ৰলজিকেল ডেটা যে পানীৰ ফ্ল' কিমান আছে ইল্ড কিমান আছে তাক লৈ বহুত লিমিটেড ডেটা শ্বেয়াৰ কৰা হয় আৰু এই যি ডেটা শ্বেয়াৰ কৰা হয় তাক আপোনাৰ যি লিমিটেড ডেটা আছে তাৰে কি হয় আমি ফ্লাড ফ'ৰকাষ্টিং কৰাত ডিজাষ্টাৰ প্ৰিপেয়াৰনেছ কৰাত অকণমান সমস্যা আমাৰ আহিব পাৰে কিয়নো যিটো ফ্লাড হয় সেইটো আমাৰ এটা ৰেকাৰিং সমস্যা হয় অসমৰ তো এইটো ডিজাষ্টাৰ পইণ্ট অফ ভিউৰ পৰা আমি চাব লাগিব আৰু ষ্ট্ৰেটেজিক কনচাৰ্ণৰ পৰাও এইখিনি কথা আমি বুজিব লাগিব তো এইখিনি মনত ৰাখিব এই যিটো দুটা আমি দুখন শ্লাইডত কথাবিলাক চালোঁ এই কথাখিনি বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব পৰীক্ষাৰ বাবে অ'কে নেক্সট আছে ষ্টেপছ টেকেন বাই ইণ্ডিয়া গতিকে ভাৰতবৰ্ষই কি পদক্ষেপ হাতত
লৈছে এতিয়ালৈকে তো বাইলেট্ৰেল এগ্ৰিমেণ্ট হৈছে দুইখন দেশৰ মাজত 2002 চনত হৈছিলে পূৰ্বতে 2013ত হৈছিলে তো যি মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং আছে উইথ চাইনা তো তাতে লিমিটেড কি কৰা হয় শ্বেয়াৰ কৰা হয় হাইড্ৰলজিকেল ডেটা ডিউৰিং দি মনচুন ছিজন যাতে আমি কি কৰিব পাৰোঁ আপোনাৰ ফ্লাড যিমান দূৰ পাৰি ফ্লাডক আমি মিটিগেট কৰিব পাৰোঁ নেক্সট আহিলে মনিটৰিং তো যি আমাৰ চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন আছে তেওঁ চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন বা এই বডিটোৱে কি কৰিব পাৰে ৰিভাৰৰ যিটো ফ্ল' আছে তাক মনিটৰ কৰিব পাৰে বা কৰি আছে তো এইখিনি ষ্টেপ লোৱা হৈছে থাৰ্ডলি ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো আছে আমাৰ নিজৰ ওন প্ৰজেক্ট আপোনাৰ ছেটআপ কৰা হৈছে লাইক সুবনচিৰি লোৱাৰ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট আৰু ইয়াৰ উপৰিও এটা প্ৰপ'জ কাউণ্টাৰ ডেমো খুব সম্ভৱ অৰুণাচল অঞ্চলতে নিৰ্মাণ কৰা হ'ব ডিপ্ল'মেটিকেলি যদি চাই বা ডিপ্ল'মেচিৰ ফালৰ পৰা যদি চাই ভাৰতবৰ্ষই চাইনাৰ লগত এংগেজ কৰিছে থ্ৰু বৰ্ডাৰ টক্স এণ্ড মাল্টিলেট্ৰেল ফ'ৰামছ যেনেকৈ আপোনাৰ SCO হওক চাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন বা ব্ৰিক্স হওক আৰু ইয়াৰ উপৰিও এতিয়া বৰ্তমান সময়ত ভাৰত চীনৰ মাজত যি যোগাযোগ আছে যি বাৰ্তালাপ আছে সেয়া বাঢ়িছে তো ইন ফিউচাৰ সেইখিনি কি আছে এটা আমি পজিটিভ ছাইড ইয়াতে দেখা পাব পাৰোঁ যদি এতিয়া আমি ৱে ফৰৱাৰ্ড চাওঁ কিয়নো পৰীক্ষাত আমি ৱে ফৰৱাৰ্ড লিখিব লগা হয় তো ৱে ফৰৱাৰ্ড বা নিড অফ দি আৱাৰ কি কৰিব লাগিব ইনহেন্স কৰিব লাগিব যিটো বাইলেট্ৰেল ডাইলগ আছে দুয়োখন দেশৰ মাজত যি ডিপ্ল'মেটিক টক আছে সেয়া আগবঢ়াব লাগিব যাতে আমি কি কৰিব পাৰোঁ শক্তিশালী কৰিব পাৰোঁ ৱাটাৰ শ্বেয়াৰিং বা যি ডেটা এক্সচেঞ্জ মেকানিজিম আছে অ'কে পইণ্ট নম্বৰ 2ত ৰিজনেল কোঅপাৰেশ্যন আমি এনচিয়ৰ কৰিব পাৰোঁ উইথ ভূটান বাংলাদেশ যাতে ইণ্টিগ্ৰেটেড ৰিভাৰ বেচিন মেনেজমেণ্ট কৰিব পৰা যায় স্পেচিয়েলি ফৰ ট্ৰান্সবাউণ্ডাৰী ৰিভাৰ তো ট্ৰান্সবাউণ্ডাৰী ৰিভাৰ কি হয় যিসমূহ ৰিভাৰ দুখন বা তাতোধিক দেশৰ মাজেৰে পাৰ হৈ যায় ডমেষ্টিক প্ৰিপেয়াৰ্ডনেছ আমাৰ থাকিব লাগিব স্পেচিয়েলি আমি যি আৰ্লি ৱাৰ্ণিং ছিষ্টেম আছে ফৰকাষ্টিং ছিষ্টেম আছে তাক ডেভেলপ কৰিব লাগিব আৰু যি আপোনাৰ ছেটেলাইট ডেটা আছে ছেটেলাইট মনিটৰিং আছে সেয়াও আপোনাৰ বাহাল ৰাখিব লাগিব ষ্ট্ৰেংথেন কৰিব লাগিব এম্বেংকমেণ্টসমূহ প্ৰমোট কৰিব লাগিব এডাপ্টিভ এগ্ৰিকালচাৰক যাতে ইন ফিউচাৰ যদি আমাৰ পানী অভাৱ হয় তেনেহ'লে আমি যাতে ড্ৰট টলাৰেণ্ট যিবিলাক ক্ৰপ থাকে তেনেকুৱা ক্ৰপ যাতে আমাৰ ডেভেলপ কৰিব পৰা যায় আৰু ফাৰ্মাৰ্ছক তেনেকুৱা চিড যাতে প্ৰভাইড কৰিব পৰা যায় ষ্ট্ৰেটেজিক যদি প্ৰজেক্টৰ ফালৰ পৰা চাই তেনেহ'লে ভাৰতে যিসমূহ প্ৰজেক্ট লৈছে অৰুণাচল অঞ্চলত ডেভেলপ কৰিব লগা আছে সেইসমূহক আমি এক্সপেডাইট কৰিব লাগিব মানে আৰু খৰতকীয়াকৈ সেই প্ৰজেক্টসমূহক আগবঢ়াই নিব লাগিব পিপল চেণ্ট্ৰিক এপ্ৰ'চ ল'ব লাগিব লোকেল যিখিনি আমাৰ কমিউনিটি আছে তেওঁলোকক ইনভলভ কৰোৱা যাতে ডিজাষ্টাৰৰ বাবে কি হৈ থাকিব পাৰি সাজু হৈ থাকিব পাৰি যাতে দুৰ্যোগ ব্যৱস্থাপনাত আপোনাৰ কোনো ধৰণৰ পলম নহয় বা তাতে কোনো আখোৱা নাথাকে আৰু তাতে লোকেল কমিউনিটিক লগত ৰখা বা লোকেল গভৰ্ণমেণ্টক লগত ৰখাটো খুবেই জৰুৰী হ'ব ফৰ এক্সাম্পল পঞ্চায়ত বা মিউনিচিপালিটি আৰু ছাষ্টেইনেবল ৰিভাৰ মেনেজমেণ্টৰ ওপৰত গুৰুত্ব দিব লাগিব কনক্লুজনত আমি কি লিখিব পাৰোঁ যিখিনি কথা আমি ইতিমধ্যে আলোচনা কৰিলোঁ যে যিটো প্ৰজেক্ট আছে মেগা ডেম প্ৰজেক্ট ই আপোনাৰ হাইড্ৰলজিকেল ইক'লজিকেল ষ্ট্ৰেটেজিক প্ৰত্যাহ্বান বা চেলেঞ্জ আমাক জনাব পাৰে গতিকে এটা বেলেঞ্চ আমি দৃষ্টিভংগী বা এপ্ৰ'চ ৰাখিব লাগিব বাই কম্বাইনিং ডিপ্ল'মেচি ডমেষ্টিক প্ৰিপেয়াৰ্ডনেছ ৰিজনেল কোঅপাৰেশ্যন যিটো বহুত বেছি ক্ৰুচিয়েল হয় টু ছেফগাৰ্ড আছামছ ৱাটাৰ ছিকিউৰিটি ইক'লজি এণ্ড লাইভলিহুড আই হোপ টপিকটো আপুনি বুজিবলৈ সক্ষম হৈছে তো গতিকে এই বিষয়টো পৰীক্ষাত সুধিব পাৰে তো আজিৰ ক্লাছত ইমানখিনি আছিল নেক্সট ক্লাছত মই আৰু এটা বিষয় আলোচনা কৰিম যিটো পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ হ'ব পাৰে প্ৰবেবল হ'ব পাৰে যে আহিবও পাৰে নাহিবও পাৰে কিন্তু আমি চাই যাম তো এইখিনি যিখিনি বিষয় আমি চাইছোঁ তাৰ পৰা যদি আপুনি ধৰি লওক 20টা বিষয় চালোঁ 2টা বা 3টাও যদি আহিছে তেনেহ'লে কি হ'ব আমাৰ পৰীক্ষাত আমি সেইটো আমি এটা লেভাৰেজ পাম অ'কে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ